নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল এয়া আপোনালোকে চাইছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি ৰাঙা কৰাত থকা সুইচ গেটখন এই সুইচ গেটখন বিশেষ ধৰণে সজোৱা হৈছে ইয়াৰ অপৰিধি মানুহ অহা যোৱাৰ কৰাৰ ৰাস্তা ব্যৱস্থা আছে এই সুইচ গেটখন যেতিয়া বন্ধ কৰি দিয়া হয় তেতিয়া ইয়াৰ পানীবোৰ খেতি পথাৰৰ কাৰণে নিবৰ কাৰণে অৰ্থাৎ খেতি কৰিবৰ কাৰণে নিয়া হয় আৰু ইয়াৰ পানী নিবৰ কাৰণে বহুত দূৰলৈকে ড্ৰেইনৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ পানীবোৰ যেতিয়া পথাৰত নিয়া হয় আমাৰ কৃষকবোৰেও পানী পোৱাৰ কাৰণে খেতি কৰাৰ কাৰণে কি হয় সহজ হৈ পৰে আৰু এয়া আপোনালোকে দেখি আছে স্ক্ৰীনত এটো হৈছে মানুহ যোৱাৰ কাৰণে ৰাস্তাৰ ব্যৱস্থা কৰা হৈছে এয়া চাওক কি সুন্দৰভাৱে এনে ধৰণে মানুহ যাব পাৰে আৰু এই ওপৰৰ ফালে খটখটি আছে আৰু এই ওপৰেদিও সিফালে মানুহ যাব পাৰে ইয়া যেটো স্ক্ৰীনত দেখিছে চাওক আৰু এয়া হৈছে ওপৰৰ পৰা পানী অহাৰ দৃশ্যাংশ এনেকৈ ওপৰৰ পৰা বাগৰি আহি এই সুইচ গেটখনক বন্ধ কৰি দিয়া হয় তেতিয়া ইয়াৰ পানীবোৰ নৈবোৰ ভৰ্তি হৈ পৰে অৰ্থাৎ অপচি পৰে এতিয়া খেতি পথাৰত পানী নলগাৰ কাৰণে এই সুইচ গেটখন খোলা হৈ আছে আৰু এই যে স্ক্ৰীনত দেখিছে এই ড্ৰেইনেদি পানী গৈ থাকে খেতি পথাৰলৈ চাওক হোৱা খেতি পথাৰত নিয়া হৈছে আৰু খেতি পথাৰত নি খেতিত পানী দিয়া হয় আৰু এয়া আছে খেতি পথাৰত যদি বেছিকৈ পানী হয় তেতিয়াহ'লে নৈলৈ উলিয়াই দিয়া হয় আৰু এয়া আছে পিছফালৰ অৰ্থাৎ সুইচ গেটখনৰ পিছফালৰ দৃশ্যাংশ এতিয়া নৈখন সৰু হৈ আছে যেতিয়া বানপানী আহিব তেতিয়া এই নৈৰ পানীবোৰ ভৰ্তি হৈ থাকিব কি সুন্দৰভাৱে এই সুইচ গেটখন বনোৱা হৈছে এয়া নদীৰ বালি দেখা গৈছে আৰু পানী বৈ গৈ আছে এয়া পিছফালৰ নদীৰ দৃশ্যাংশ আৰু এয়া কি মজবুত হিচাপে পানীবোৰ গৈ আছে মোৰ ভিডিঅ'টি আপোনালোকে ভাল পালে লাইক সাবস্ক্ৰাইব কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ জয় হিন্দ